মহারাজ ভক্তগীত বসুদেব আহিছে মহারাজ। বসুদেৱ আহিছে। হয় মহারাজ। যোৱা তুৰন্তে লৈ আহ মোৰ সমীপে। ভাল মহারাজ। মহারাজৰ জয় হোক। বসুদেৱ আহা বসুদেৱ, কিবা হেতু উপস্থিত আজি মোৰ সমীপত। কি কলাতে কেঁচুৱা? মহারাজ পূৰ্বৰে প্ৰতিশ্ৰুতি অনুসৰি লৈ আহিছো দৈৱকীৰ গৰ্ভজাত সন্তান। বধ কৰি নিজ কণ্ঠক নিজ ইচ্ছামতেই দিয়া বসুদেৱ, দিয়া দিয়া। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। অষ্টম হয়তো প্ৰথম সন্তান। প্ৰথম সন্তান? হয় যুৱৰাজ, প্ৰথম সন্তান। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। ইমান কোমল, ইমান শীতল, ইমান মৰম লগা আকুল শ্ৰাৱণী। নাই নাই, দৈৱবাৰীৰ বাবে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে মোৰ প্ৰাণভূমি। বাকী সকলো নিষ্পাপ নিৰপৰাধী। বসুদেৱ, যুৱৰাজ লৈ যোৱা তুমি তোমাৰ পুত্ৰক। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে মোৰ প্ৰাণবৈৰী। বাকী সকলৰ মোৰ নাই প্ৰয়োজন। যোৱা যোৱা বসুদেৱ। মই সপোন দেখিছো নেকি যুৱৰাজ? নহয় বসুদেৱ, এয়া বাস্তৱ। যুৱৰাজ, আপোনাৰ মহানুভৱতা দেখি মই বৰ আচৰিত হৈছো। আপোনাৰ এই কুব্যৱহাৰে বাহিৰ বিয়া দিনা কৰা আচৰণ চিৰদিনলৈ বিস্মিত অতল গৰ্ভত বিলীন হৈ গ'ল যুৱৰাজ। দেৱ, সেই কথা কৈ মোক লজ্জিত নকৰিব। সেইদিনা মই আত্মবিস্মিত আছিলো। অৱস্থাই তেনে কৰিবলৈ মোক বাধ্য কৰিছিল। গতিকে যোৱা, তুমি তোমাৰ সন্তানক লৈ উভতি যোৱা। কিন্তু মনত ৰাখিবা, যিদিনা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হব, দুটালিকে তুলি দিবা মোৰ হাতত, নতু ঘটিব গৌৰথন্ত। যোৱা। ভাল মহারাজ, ভাল মহারাজ। দৈৱকী 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 দৈৱকী। কেতু মহারাজ, সকলোৱে কৈ
কংস পাহাড় অচ্ছারি তোর কংসর এখন স্নেহ মমৎপূর্ণ হৃদয় আছে, আর সেইভাবেই দৈবকের গর্ভজাত অষ্টম সন্তান মুক্তিতে রবই। উত্তম বিচার মহারাজ, উত্তম বিচার। মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ। কালকেতু দেবর্ষি নারদর আগমন যেন হয়ে অনুমান জুয়া সন্মানে রইহা মোর সমীপে। ভাল মহারাজ। প্রাণ গোপাল দীনবন্ধু নারায়ণ। আহক আহক দেবর্ষি, নারায়ণ নারায়ণ। ওক শুনবারো এবার হেতু আগমন তব আমার সমীপে। মহারাজর জয় হোক। পিছে মহারাজ কুলাত কেঁচুৱালৈ বসুদেৱ ওলাই যোৱা দেখিলো। তুমি প্ৰথম সন্তানক মুক্ত কৰি দিলা নেকি মহাৰাজ? হয় দেবর্ষি, ভাবিছিলো তুমি অতিকে বিজ্ঞ, ৰাজনীতিত অতিকে পণ্ডিত, কিন্তু এতিয়াহে বুজিলো কূটনীতিৰ সামান্য জ্ঞান তোমাৰ অভাৱ ৰাজন। দেবর্ষি দৈববাণীর মতে দৈবকীর অষ্টম সন্তান হে মোর প্রাণবৈরী, এই অন্য শিশুর কৃপা প্রয়োজন। এই অষ্টম সন্তানটিয়ে মহা রহস্যাবৃত রাজন। এই অষ্টম সংখ্যাটি অতিকে রহস্যাবৃত। অষ্টম সংখ্যাতকো কি রহস্য থাকিব পারে দেবর্ষি? প্রথম দ্বিতীয় করে গণনা করিলে যে অষ্টম সংখ্যা হয়, সেই অষ্টম গর্ভজাত সন্তানে দৈবকীর অষ্টম গর্ভজাত সন্তানে মোর প্রাণবৈরী নহই জানো? ওরা রাজন, এয়া মনুষ্যর গণনা হে, দেবতার গণনা অতিকে কৌতূহল। কেনেকৈ দেবতার গণনা মতে অষ্টমে প্রথম আৰু প্রথমে অষ্টম হব পারে। কেনেকৈ দেবর্ষি? নারায়ণ নারায়ণ। রাজন, তুমি এই অস্তজললৈ পদ্মলৈ লক্ষ্য কৰা। ইয়াক যদি এই পাহিটোৰ পৰা প্ৰথম বুলি গণনা কৰা, প্ৰথম, তৃতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম, আৰু এই পাহিটোক যদি প্ৰথম বুলি গণনা কৰা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয় আৰু প্ৰথম। প্রথম, দ্বিতীয়, তৃতীয়, অষ্টম, অষ্টম, সপ্তম, ষষ্ঠ, প্রথম, অষ্টম, অষ্টমে দেবর্ষি বুঝিল, তুমি মোর পরম হিতাকাঙ্ক্ষী। শুনা, তোমার পিতৃ বহু দেবকে আদি করে গোকুলৰ সকলো গোপীগিৰিগণে দেৱতাৰ অংশে জন্ম লাভ কৰিছে, আৰু সকলো দেৱতাৰ মাজত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ চলিছে। আৰু এই ষড়যন্ত্ৰৰ নায়ক কোন জানা? এই ষড়যন্ত্ৰৰ নায়ক হল স্বয়ং হৰি।
দেবর্ষি রাজন, তার বাবে কোন চিন্তা নয়। দেওক সন্মুখ সমৰত কোনেও তিষ্ঠিব নোৱাৰে আৰু কাপুৰুষৰ দৰে অপচেষ্টা কৰিলে নিষ্পৌৰুষেৰে মই তাক কৰিম বিনা। ঘোঁৰা ৰাজন, যদিও দৈব বলৱান অহু পুৰুষাৰ্থ তুমি নেৰিবা কদাপি। মই এতিয়া বিদায়হে মাগিলো। যাওক। কুংখেৰ বোধ কংস, কুংখেৰ বোধ কংস, বসুদেৱ আদি কৰি যত আছে দেৱগণ, বসুদেৱ আদি কৰি যত আছে গোকুলগণ, সবে যাদৱ বংশ, কুংখেৰ অবোধ কংস। নাৰায়ণ নাৰায়ণ। কালকেতু আদেশ কৰক মহাৰাজ। এইমাত্ৰ দেৱৰ্ষি নাৰদে কৈ গল ভৱিষ্যতবাণী। দেৱত কুলত মুখী ধৰাৰ বাবে ঘোৰ ষড়যন্ত্ৰ চলিছে। মোৰ আশ্ৰিত প্ৰজা, মোৰ পিতৃ স্বয়ং হৰি এই চক্ৰান্তত লিপ্ত। গতিকে তাৰ এক প্ৰতিবিধান কৰিব লাগে। কোৱা কালকেতু পাৰিবা? মহাৰাজে আদেশ কৰিলে সংসাৰত এনে কোনো কাৰ্য নাই যাক কালকেতুৱে পূৰণ কৰিব নোৱাৰে মহাৰাজ। মনে সন্তোষ পালো তোমাৰ কথা। শুনা কালকেতু মহাৰাজ, চানুৰ মুষ্টিক অঘাঘুৰ কাপোৰ থেলুকাখুৰ পৰম্বাখুৰ আদি কৰি যত সেনাদায়ক সকলোকে মোৰ আদেশ শুনাই দিয়া। মোৰ ৰাজ্যত কোনোজনে যদি কিবা কাৰ্যত সন্দেহপূৰ্ণ হয় তাকে তোতালিকে বন্দী কৰিবা। আৰু পিতাক ৰাজপ্ৰসাদত বন্দী কৰি ৰখা হৈছে। প্ৰসাদৰ ভিতৰতো পিতাৰ কোনো স্বতন্ত্ৰতা নাই। অক্ৰূৰৰ বাহিৰে পিতাৰ লগত কাৰোৱে বাৰ্তালাপে নিষিদ্ধ। বসুদেৱ দৈৱকী হাতে হাতে পিঞ্জিৰি লগাই মোৰ অন্ধকাৰ প্ৰসাদত বন্দী কৰি ৰখা। দেৱতাৰ চতুৰ্থ দয়া পৰবশ হৈ মই দৈৱকীৰ প্ৰথম সন্তানকে মুক্তি দিলো। তুৰন্ত তাকে হত্যা কৰা। দেৱতাৰ চাকৰি বুধাৰ বৰ্তমান যোৱা কালকেতু দিন ৰাতি তুমি বন্দীৰ ওপৰত সতৰ্ক দৃষ্টি নিক্ষেপ কৰা। আৰু শুনা, হৰি মোৰ ঘোৰ শত্ৰু। আজিৰ পৰা মোৰ ৰাজ্যত হৰিৰ পূজা দূৰৰ কথা, হৰিৰ নাম পৰ্যন্ত কোনেও উচ্চাৰণ কৰিব নোৱাৰে। মোৰ ৰাজ্যত যিমান বিলাক হৰিৰ মন্দিৰ আছে সকলোকে ভাগি ছিঙি চুৰমাৰ কৰা, বধ কৰা। মন্দিৰৰ পূজাৰী ব্ৰাহ্মণক বন্ধ কৰা, হৰি পূজা সংকীৰ্তন আৰু যি আৰু কৰিব প্ৰতিভা তাকে তাকে মৃত্যুদণ্ড কৰিব বিধান। যাওক সকলোৱে
আজি বুজক সকলোৱে এই কংস ভগৱান নে কোন ভগৱান? ই অতি উত্তম কথা মহাৰাজ। মহাৰাজে যদিহে আদেশ কৰে তেন্তে যদুপুৰী যাদৱসকলৰ গাত জুই লগাই দিওঁ। সিহঁতৰ শস্য শ্যামলৰ কুঞ্জকুটিত দপ দপকৈ জ্বলি উঠে। সুখ নিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰী সেই জুইত দগ্ধ আকাশ জুৰি কান্দোনৰ ৰোল উঠে। রক্ত লেলিহান অগ্নিশিখায় আলোকিত পূর্ব দৃশ্য দেখি মোর ক্ষুধার্ত ধনপাত্মা তৃপ্ত হোক, তৃপ্ত হয় নৃত্য করক, নৃত্য করক, নৃত্য করক। Yeah!